Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্কি ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.bis.gov.in সাৰ্চ কৰিলে ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। VIS কনসালটেন্ট ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে য'ত আপুনি এপ্লাই কৰিব পাৰিব 160 ভেকেন্সিছৰ কাৰণে আৰু তাৰ ডিটেইলছখিনি মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। VIS কনসালটেন্ট ৰিকুৱাৰমেণ্ট 2025 ৰ অভাৰভিউখিনি চাই লওক। এই চাওক অৰ্গেনাইজেশ্যন ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ পৰা ৰিকুৱাৰমেণ্ট আহিছে য'ত আপোনাৰ পোষ্ট নেম আছে কনসালটেন্ট ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন এক্টিভিটিছৰ কাৰণে য'ত আপোনাৰ নাম্বাৰ অফ ভেকেন্সি আছে 160। য'ত আপুনি এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী বা যদি আপুনি ৰিলেভেন্ট ফিল্ডৰ পৰা যিখিনি পোষ্ট আছে এইটো ৰিলেভেন্ট ফিল্ডৰ পৰা যদি আপুনি কোনো ধৰণৰ কোৰ্স কমপ্লিট কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। এজ লিমিটটো বিচাৰিছে যিটো আপোনাৰ মেক্সিমাম এজ হয় 65 ইয়াৰ্ছলৈকে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। চেলাৰীটো আপুনি পাব 75,000 পাৰ মান্থ আপুনি চেলাৰী ৰিচিভ কৰিব। এতিয়া চাওক যিখিনি পোষ্ট আছে তাৰ ডিটেইলছখিনি এটা আপোনাৰ পোষ্ট নেম আছে কনসালটেন্ট ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন এক্টিভিটিছৰ কাৰণে য'ত আপোনাৰ ভেকেন্সি আছে 160 আৰু যিটো পে স্কেল হয় আপুনি চেলাৰীটো ৰিচিভ কৰিব 75,000 পাৰ মান্থ আৰু চেলাৰীটো আপোনাৰ ফিক্স হ'ব। এতিয়া চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি পোষ্ট হৈছে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ডিভাইড কৰি দিয়া আছে য'ত আপোনাৰ আয়ুষৰ কাৰণে বিচাৰিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আপুনি বেচেলাৰ অফ নেচাৰোপেথী বা য়োগী সায়েন্সৰ ওপৰত কোনোবা যদি ষ্টেট বা আপুনি চেন্ট্ৰেলত ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে আপোনাৰ 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট আপোনাৰ পোষ্ট আছে চিভিল ইঞ্জিনিয়াৰিং য'ত আপোনাৰ বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী আপুনি কমপ্লিট কৰা হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙৰ ওপৰত লগতে আপোনাৰ মিনিমাম 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নেক্সট আপোনাৰ পোষ্ট আছে কেমিকেল ইঞ্জিনিয়াৰিং য'ত আপোনাৰ বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী আপুনি কমপ্লিট কৰা হ'ব লাগিব প্লাইন টেকনলজিৰ ওপৰত আৰু মিনিমাম আপোনাৰ 2 ইয়াৰ্ছ আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ পোষ্ট আছে য'ত আপোনাৰ বিচাৰিছে আপুনি যদি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ বেচেলাৰ্ছ ডিগ্ৰী আপুনি কমপ্লিট কৰিছে লগতে আপোনাৰ 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ কম্পিউটাৰ সায়েন্স অব্লিক IT দিয়া আছে যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী কমপ্লিট কৰিছে কম্পিউটাৰ সায়েন্স বা IT বা ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ ওপৰত তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব। লগতে বিচাৰিছে মিনিমাম 3 ইয়াৰ্ছ আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এগ্ৰিকালচাৰৰ কাৰণে পোষ্ট আছে য'ত বিচাৰিছে আপুনি যদি বেচেলাৰ্ছ ডিগ্ৰী ইন এগ্ৰিকালচাৰ উইথ আপুনি যদি মাষ্টাৰ ইন এগ্ৰনমি বা সইল সায়েন্সৰ ওপৰত বা ৰিলেভেন্ট ফিল্ডত যদি আপুনি কোৰ্স কমপ্লিট কৰিছে লগতে আপোনাৰ 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক সিলেকশ্যন প্ৰচেছখিনি কেনেকুৱা হ'ব। তো সিলেকশ্যন প্ৰচেছ আপোনাৰ দুটা ষ্টেপত কমপ্লিট হ'ব। প্ৰথমতে আপোনাক সিলেকশ্যন কৰা হ'ব মানে শৰ্টলিষ্টেড কৰা হ'ব আৰু শৰ্টলিষ্টেডটো আপোনাৰ হ'ব কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্টলিষ্টেড কৰা হ'ব। তো শৰ্টলিষ্টেড কৰাৰ পিছত আপোনাৰ টেকনিকেল নলেজৰ ওপৰত এটা এছাইনমেণ্ট মানে টেষ্ট এটা হ'ব আৰু টেষ্টৰ পিছত আপোনাৰ ইণ্টাৰভিউ হ'ব এণ্ড আপোনাৰ ফাইনেল সিলেকশ্যন হ'ব। এতিয়া চাওক আপুনি পোষ্টখিনিত কেনেকৈ এপ্লাই কৰিব এপ্লাই প্ৰচেছখিনি চাই লওক। যদি আপুনি বেসিক ডিটেইলছ মই আপোনাক এটা প্ৰভাইড কৰিম নেক্সট আপুনি পৰ্টেলত যাই কিনে চেক কৰিব পাৰিব এপ্লাই প্ৰচেছখিনি। এতিয়া চাওক আপুনি প্ৰথমতে ভিজিট কৰিব লাগিব যেটো ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ যেটো অফিচিয়েল ৱেবছাইট আছে আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে যদি সাৰ্চ কৰে www.bis.gov.in সাৰ্চ কৰিলে আপুনি ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাতে ভিজিট কৰিব পাৰিব যেটো লিংক মই আপোনাক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম। নেক্সট আপুনি যাব লাগিব যেটো কেৰিয়াৰ সেকশন এণ্ড ৰিকুৱাৰমেণ্ট সেকশন আছে তাতে ভিজিট কৰিব দ্য কনসালটেন্টছ ৰিকুৱাৰমেণ্ট 2025 ৰ যেটো নটিফিকেশ্যন আহিছে তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাতে আপুনি পাই যাব অনলাইন ৰেজিষ্ট্ৰেশ্যন অপচনটো আৰু তাতে যেতিয়া আপুনি অনলাইন এপ্লাইত ক্লিক কৰিব তো তাৰ পিছত আপোনাৰ যেটো এপ্লাই পৰ্টেল হয় এটো ওপেন হৈ যাব আৰু প্ৰথমতে আপুনি তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব য'ত আপুনি এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব য'ত আপোনাৰ বেসিক কিছুমান ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব। যেতিয়া আপুনি তাতে এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব নেক্সট আপুনি অনলাইনত
লগইন অপশনত যাব যাই কিনে আপুনি একাউন্ট ওপেন কৰিব যত আপোনাৰ যেটো ইমেইল আইডি and register যেটো ইউজাৰ আইডি and আপোনাৰ পাসওয়ার্ডটো সেট কৰিব কৰি কিনে আপুনি এটো দি কিনে লগইন কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব লাগিব যত আপোনাৰ মানে ফিল আপ কৰিব লাগিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ এক্সপেৰিয়েন্স কিনে আপুনি তাতে ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ কিনে নেক্সট আপুনি সাবমিট কৰিব লাগিব ফাইনাল সাবমিটও দিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ একনলেজমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া সক VIS কনসালটেন্ট ৰিকুৱাৰমেন্টছ তাৰে ইম্পৰ্টেন্ট ডেট কিনে এতিয়া সক এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে 19 এপ্ৰিল 2025 ৰ পৰা আৰু আপুনি এপ্লাই কৰিব পাৰিব 9 মে 2025 লৈ কিনে তো আপুনি এটো পোষ্ট কিনিত বা ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব নালাগে উইদাউট এপ্লিকেশন ফি এপ্লিকেশন ফৰ্ম হয় এটা আপুনি সাবমিট কৰিব পাৰিব এতিয়া সক এটো ৰিকুৱাৰমেন্টত আপুনি যেতিয়া আপুনি এটো ভিডিওৰ ডেসক্ৰিপচনত চেক কৰিব অফিশিয়াল ওয়েবসাইটৰ লিংকটো মই প্ৰভাইড কৰি দিছো তাতে ক্লিক কৰাৰ পিছত আপুনি সব এটো পেজত যেতিয়া আহিব ব্যুৰো অফ ইন্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব আৰু তাতে আপুনি যাব লাগিব কেৰিয়াৰ অপৰচুনিটি অপচনত আৰু ক্লিক কৰাৰ পিছত আপোনাৰ এনেকে এডভাৰটাইজিং যেটো ডিটেইলছ হয় এটো ওলাই আহিব ওপৰতে সব ফাৰ্ষ্টতে দিয়া আছে হায়াৰিং ফৰ কনসালটেন্ট ফৰ স্ট্যান্ডার্ডাইজেশন এক্টিভিটিছৰ কাৰণে যেটো কন্টেক্ট বেচিছ আপোনাৰ ৰিকুৱাৰমেন্ট হ'ব কিনে দিয়া আছে ডিটেইলছ কিনে আপুনি এটা ক্লিক কৰিব ভিউ অপচনত ক্লিক কৰাৰ পিছত চাওক কেনেকৈ আপোনাৰ পেজটো ওপেন হৈ যাব যেতিয়া আপুনি ক্লিক কৰিব প্ৰথমতে চাওক ভিউ ডিটেইলছ এডভাৰটাইজমেন্ট তাতে ক্লিক কৰিলে আপুনি এডভাৰটাইজমেন্ট ডিটেইলছটো চেক কৰিব পাৰিব ক্লিক হিয়াৰ টু এপ্লাই অনলাইনত ক্লিক কৰিলে আপুনি এপ্লাই পৰ্টেলত ভিজিট কৰিব পাৰিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো